স্বাধীনতা দিৱস কোৱাত যদি ভুল হয় ক্ষমা কৰিব। 15 আগষ্টৰ দিনাখনিহে কিয় সকলোৱে দেশভক্তি হয়। সকলোৱে দেশভক্তি দেখাবলৈ ষ্টেটাছ লগাব। তাৰ পাছত আকৌ একেই স্বাধীনতা দিৱসৰ দিনাখনি দেশভক্তি কৰি দেখাব, আকৌ পিছদিনাখনিৰ পৰা আগত যেনেকৈ তেনেকৈ। কি ক'বলৈ গৈ আছোঁ বুজি পোৱা নাই একচুৱেলি, কৈছোঁ শুনক। স্বাধীনতা দিৱস আমি সকলোৱে পালন কৰিছোঁ, না হিন্দু না মুছলিম, একো ভেদভাৱ নৰখাকৈ সকলোৱে একেলগে স্বাধীনতা দিৱস পালন কৰিছোঁ। কিন্তু তাৰ পাছতো কিছুমান মানুহে কিয় হিন্দু মুছলিমৰ ভেদ কৰি আছে। স্বাধীনতা দিৱস পাতি কি লাভ যদি হিন্দু মুছলিমৰ ভেদভাৱেই নাতৰিল? স্বাধীনতা দিৱস পাতি কি ফাইদা হ'ল এই দেশৰ ৰাস্তা পদূলিয়ে যদি ঠিক নহ'ল? স্বাধীনতা দিৱস পাতি কি লাভ হ'ল দুখীয়া যদি দুখী নকমিল? স্বাধীনতা দিৱস পাতি কি লাভ হ'ল বস্তুৰ যদি দামেই নকমে? যদি এই দেশৰ এজনী জীয়ৰীক অকলে ৰাস্তাত ওলাব ভয় কৰে, স্বাধীন হৈ কি লাভ? যদি এইখন দেশত থাকিয়েই এইখন দেশৰ মানুহক মৰা কটা কৰিবলগীয়া হয়, তেন্তে এইখন দেশত স্বাধীনতা দিৱস পাতি কি লাভ? বাকী কথাবোৰ যদি কোৱাত ভুল হৈছে ক্ষমা কৰিব। সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। জয় অসম।